নমস্কাৰ মই নীলোৎপল শইকীয়া পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আমাৰ অসম আৰক্ষী প্ৰায় ৬০০০ পদৰ ৰিজাল্ট দিলে সেই ৬০০০ কেণ্ডিডেটে সিলেকশ্যন পালে যিমান হাজাৰ কেণ্ডিডেটে কম্পিটিশ্যন নকৰক কিয় পোষ্ট যিমান সিমানেই সিলেকশ্যন পাব এইটো একদম চিৰন্তন সত্য কথা এতিয়া সেই ৬০০০ পদত কোনটো পোষ্টত কিমান মান কাটঅফ গ'ল এছআইত কিমান গ'ল গ্ৰেড 4 কিমান গ'ল কমাণ্ডত কিমান গ'ল এবিবিত কিমান গ'ল এপিআৰত কিমান গ'ল সেই কথাখিনি জানিব বিচাৰিছে কিন্তু এটা কথা অফিচিয়েলি ভাবে হয় যে এতিয়ালৈকে আমাক যেহেতু কোনো ধৰণৰ কাটঅফ লিষ্ট মুকলি কৰি নিদিলে কিন্তু আমি এতিয়া এনেকৈ ক'ব নোৱাৰো যে এইটো পোষ্টত ইমানেই কাটঅফ গ'ল বা এইটোই ফিক্স আমি এনেকৈ কেতিয়াও ক'ব নোৱাৰো কাৰণ অফিচিয়েলি ভাবে আমাৰ সন্মুখত এছএলপিআৰবি কেতিয়াও কাটঅফ লিষ্ট মুকলি কৰি নিদিলে হয় ফিজিক্যাল দিছিলে হয় ৰিটেনৰ দিছিলে হয়তো ভাইবা দিয়া নাছিলে কিন্তু ৰিটেনৰ আৰু ফিজিক্যালৰ কাটঅফ লিষ্টখন খুব ধুনীয়াকৈ দিলে সেইখিনিক আমি সন্মান জনাবই লাগিব আৰু কিন্তু আমাৰ মেইন যিখন কাটঅফ লিষ্ট বোলে মেৰিটৰ যিটো কাটঅফ লিষ্ট কাষ্ট ৱাইজৰ হিচাপত ডিষ্ট্ৰিক্ট ৱাইজৰ হিচাপত বা কেণ্ডিডেটৰ যি হিচাপতে নহওক কিয় মেৰিটৰ সন্দৰ্ভত কোনো ধৰণৰ আমাক এইটো কাটঅফ লিষ্ট মুকলি কৰি নিদিলে সেইটো কাৰণে এতিয়া যিসকলে মানে সিলেকশ্যন পোৱা নাই তেওঁলোকেহে জানিব বিচাৰিছে যে কাটঅফটো কিমান মান গ'ল আচলতে আমিও জানিব বিচাৰিছোঁ বা সিলেকশ্যন পোৱা সকলো অলপমান হ'লেও অলপমান নহ'লেও জানিব বিচাৰে তেওঁলোকে সিলেকশ্যন পাই গ'ল তেওঁলোকৰ কথা নাই কিন্তু যিসকলে সিলেকশ্যন নাপালে তেওঁলোকৰ কাৰণে বহুত এইটো ইম্পৰ্টেণ্ট কথা আৰু কাটঅফ লিষ্টখন কিয় মুকলি কৰি নিদিলে আমাৰ কাটঅফটো কিমান গ'ল এনেকুৱা ধৰণৰ কথা কিন্তু আটাইতকৈ কম্পিটিশ্যন কোনটো পোষ্টত বা কোনটো হেৰিয়ত কাটঅফ গ'ল বুলি যদি ক'বলৈ যাওঁ গ্ৰেড 4 যিখিনি আমাৰ 4th গ্ৰেডৰ কিছুমান পোষ্ট আছিলে আমাৰ অসম আৰক্ষীৰ বা কামাণ্ডৰ যিয়ে নহওক কিয় 200তকৈ অধিক পোষ্ট আছিলে সেইখিনিতে কিন্তু সাংঘাতিকভাৱে এটা কাটঅফ গুচি গ'ল মানে বয়স যথেষ্ট বেছি সকলোৱে পাইছে আৰু মানে 2000 চনৰ হওক বা 2001-2 হওক বা 1999 হওক তেনেকুৱা ধৰণৰ ডেটত আমি এতিয়ালৈকে গম পোৱা নাই যে কোনোবাই গ্ৰেড 4ত পাইছে হয়তো পাবও পাৰে কাটচিট কিন্তু মানে 40 বছৰলৈকে যিহেতু দিছিলে গ্ৰেড 4খিনিত সেইখিনিত মানে প্ৰায় 1988 1991 তেনেকুৱা ধৰণৰ বয়সীয়াল লোকে গ্ৰেড 4খিনিত পাইছে গতিকে আমাৰ গ্ৰেড 4ত কম্পিটিশ্যনটো বহুত বেছি হ'ল আৰু কম্পিটিশ্যনটো হ'ল আমাৰ ইউবি পোষ্টত অসম পুলিচৰ ইউবি পোষ্টতো যথেষ্ট কম্পিটিশ্যন হ'ল এতিয়া নাজানো যে কিন্তু কাটঅফ ক'ত কিমান গৈছে নগৈছে কিন্তু মানে কম্পিটিশ্যন ইউবি পোষ্টত আৰু গ্ৰেড 4 যিখিনি পোষ্ট কম্পিটিশ্যন বহুত বেছি গুচি গ'ল আমাৰ এইটো ইউবি পোষ্টত এজন পাই আছিলে মোৰ লগৰে মই ভাবিছোঁ তাৰ হ'ব বুলি তাৰ এক্সট্ৰা মাৰ্কো আছিলে ৰিটেনতো ভাল মাৰ্ক পাইছিলে বাকী তাৰ ফিজিকেলৰ মাৰ্ক ভাল নাছিলে 32 মান আছিলে কিন্তু তাৰ নাম নাহিলে বাকী তাৰ লগৰ এজনো হৈ গ'ল কিন্তু মানে সেই কাটঅফ লিষ্টখন যিহেতু এটা মেনশ্যন বা মুকলি কৰি দিয়ে না আমি এতিয়া গম নাপাওঁ আৰু যি আমাৰ এছআই যিটো এবি পোষ্ট এবি তাত কিন্তু কাটঅফটো কম গৈছে মেৰিটত কাৰণ এবিত 7টা নে 8জন কোৱালিফাই কৰিছে বুলি গম পাইছোঁ বাকী আমাৰ ইয়াৰ জামুগুৰি কোনোবা এজন পাইছে বুলি গম পাইছোঁ ইমান ভালকৈ গম পোৱা নাই এবি কামাণ্ডত গতিকে মানে অসম পুলিচৰ এছআইত সেই এবি কামাণ্ডত কম কাটঅফ গ'ল আৰু এই যিটো ইউবি এছআই তাত কাটঅফটো গুচি গ'ল আৰু ফাইনেল কাটঅফ হয়তো আমাৰ এছআই পোষ্টটো 80+ যাব কিন্তু আমাৰ যিটো এবি এছআই সেইটো হয়তো কম যাব বাকী আমাৰ অসম পুলিচৰ যিটো এবি পোষ্ট আছে তাত হয়তো এইবাৰ ইমান কম্পিটিশ্যন হোৱা নাই বহুতে পাইছে মানে পোষ্ট যিমান সিমানে পাব তেনেকুৱা কথা আৰু খালি ইউবি পোষ্টটোত কম্পিটিশ্যন যথেষ্ট হৈ গ'ল মানে পোষ্ট কম আছিলে য'ত নেকি এবিত আছিল 2300 ইউবিত আছিলে 1600 ফিলাপ কিমান ক'ত কৰিছে নকৰিছে ডিষ্ট্ৰিক্ট ৱাইজত ক'ত কিমানটা পোষ্ট আছে নাছে মেল ফিমেল সেইটো হিচাপত একোৱে নাজানো বা সেইখিনি মেনশ্যনো নকৰিলে বা শেষৰ যি মেৰিটৰ সন্দৰ্ভতে একো কাটঅফ লিষ্ট মেনশ্যনো নকৰিলে খালি আমি মানে এতিয়া মানে জানিব বিচাৰোঁ আৰু ক'তো দিব চাগে অলৰেডি ৰিজাল্টে মুকলি কৰি দিলে 2 দিনৰ পিছত জইনিং হৈ যাব এপইণ্টমেণ্ট দি দিব এতিয়ানো আৰু ক'ত কাটঅফ লিষ্ট মুকলি কৰি দিব সেইটো হয়তো আমি আশা নকৰাই ভাল গতিকে এতিয়া কাটঅফৰ সন্দৰ্ভত মানে তেনেকৈ একো এতিয়া ক'ব নোৱাৰি এতিয়া যিহেতু মুকলি কৰি নিদিলে তেনেকুৱা নিচিনা কথা কিন্তু আমি অভিযোগ নকৰোঁ যে কিয় নিদিলে তেনেকুৱা ধৰণৰ কথা কিন্তু যিটো ৰিয়েল সেইটোহে কৈছোঁ নিদিলে সেইটো হয় কৈছোঁ কাৰণ আমি এতিয়া একো ক'ব নোৱাৰোঁ যে এইটো পোষ্টত ইমান কাটঅফ গ'ল সেইটো পোষ্টত কিমান কাটঅফ গ'ল এইখন ডিষ্ট্ৰিক্টত সেইখন ডিষ্ট্ৰিক্টত তেনেকৈ একো ক'বই নোৱাৰোঁ ক'লে এইটো মানে ভিডিঅ'টো এটা 2 ঘণ্টা 3 ঘণ্টা হ'ব এটা ফিল্ম বৰাবৰ হ'ব য'ত নেকি বুজিবলৈ চব খেলি মেলি হ'ব গতিকে এতিয়া একো নকওঁ যাৰ নাম আহিলতো তেওঁলোক ভালে থকা জইনিং যিসকলে মানে সিলেকশ্যন পালে জইনিং দিবলৈ যাওঁতে বা তেওঁলোকে লগত ক'ত কি লৈ যাব নালাগিব তেনেকুৱা সন্দৰ্ভত এটা ভিডিঅ' আগবঢ়াম খুব সোনকালে কাইলৈ মানে আহি যে ফুল ডিটেইলছ এক্সপ্লেইন কৰি এটা ভিডিঅ' দিম যে জইনিঙৰ সময়ত ক'ত কি লৈ যাব লাগিব নালাগিব সেই এটা ভিডিঅ' দিম যিসকলে সিলেকশ্যন পাইছে আৰু বাকী যিসকলে সিলেকশ্যন নাই পোৱা নতুন ভেকেঞ্চি আহি আছে মই ক'ম নিউ ভেকেঞ্চি সন্দৰ্ভত আজি সন্ধিয়াৰ ভাগত এটা ফুল এক্সপ্লেইন কৰি এটা ভিডিঅ' দিম সেই ভিডিঅ'টো চাব খুব সোনকালে আপলোড কৰিম সন্ধিয়াৰ ভাগলৈ নিউ ভেকেঞ্চি ৰিক্ৰুটমেণ্টৰ সন্দৰ্ভত যথেষ্টখিনি কথা কৈছে কিন্তু মই এই ভিডিঅ'টো নকওঁ
যে কেনেকুৱা কি হিচাপত ভেকেঞ্চি হ'ব। কিন্তু সন্ধিয়াৰ ভাগত মই এটা ভিডিঅ' আপলোড কৰিম, তোমালোকে চাবা। মোৰ এই ভিডিঅ'ৰ ছেকেণ্ড ভিডিঅ'টোৱে হ'ব নিউ ভেকেঞ্চিৰ ওপৰত, বাকী থাৰ্ড ভিডিঅ'টো হ'ব আমাৰ জইনিং সময়ত ক'ত কি লৈ যাব লাগিব নালাগিব। এতিয়া গম পাইছোঁ অসম পুলিচৰ প্ৰায় 6000 পোষ্টৰ ৰিজাল্ট দি দিলে। আমি এতিয়া কাট অফটো তেনেকৈ একো ক'ব নোৱাৰোঁ, খালি যিসকলে চিলেকশ্যন পালেতো পালে, যিসকলে নাপালে তেনেকুৱা আৰু। খালি চিলেকশ্যন পোৱাসকলেও তেওঁলোকক একো মানে এতিয়া ক'ব নোৱাৰোঁ, তেওঁলোকৰ এতিয়া মনবোৰ ভাল, লাইফটো টোটেলি বনি গ'ল। বাকী যিসকলে চিলেকশ্যন নাপালে এটা নিউ এটা জাৰ্ণি কৰিব লাগিব, এটা ভয়ংকৰ জাৰ্ণি। কাৰোবাৰ বয়স পাৰ হৈ গ'ল সেইটোও এটা বেলেগ, কাৰোবাৰ বয়স হোৱা নাই সেইটোও এটা বেলেগ, কাৰোবাৰ বয়স মাজতে আছে সেইটোও এটা বেলেগ, মানে তেনেকুৱা নিচিনা কথা আৰু। বাকী এতিয়া বিশেষ তেনেকৈ একো ঘূৰাই পকা ক'ব নিবিচাৰোঁ। মুঠতে এতিয়া যিটো হৈ গ'লেই, যিটো আহিব লগা আছে, যিটো কৰিব লগা আছে, সেইটোতহে বিশেষকৈ গুৰুত্ব বা মন কৰিবলগীয়া কথা বা বিষয় হয়। কিন্তু আমি মানে চাকৰি এইবোৰ ক্ষেত্ৰত ইমান মানে মাথা মাৰি, হয়তো মোৰ সম্ভৱ মই নিজৰ অনুভৱৰ পৰা কৈছোঁ, মই নিজৰ ফালৰ পৰা কৈছোঁ, এতিয়া কাকো জোৰ কৰা নাই, ইমান মাথা মাৰি থাকিব নালাগে আৰু। কাৰণ 2-3 বছৰ এটা ৰিক্ৰুইটমেণ্ট হয় নহয় তাৰ কোনো গেৰেণ্টি নাই, হোৱাটো হ'বই। কিমান দেৰি কিমান সোনকাল সেইটো কোনো নাজানে। সেই সময়খিনি যদি ভালকৈ কিবা এটা কাম কৰোঁ, খুব মানে এটা পৰ্যায়ত পোৱা গৈ যায় আৰু। গতিকে সেইটো কাৰণে কৈছোঁ, যদি মন আছে প্ৰিপেৰেশ্যন কৰা, যদি মন নাই ভাল কাম ধান্দা লাগি যোৱা। কিন্তু চাকৰিয়ে সকলো নহয়, সেইটো CM ছাৰেও কয়, সেইটো ময়ো নকওঁ। সেইটো নিজৰ বিবেক বুদ্ধিৰ ওপৰত ডিপেণ্ড কৰে। বোলে CM ছাৰে ক'লেই বুলি যে চাকৰি সকলো নহয় বুলি যে মই চাকৰি নকৰোঁ তেনেকুৱা নহয়। গতিকে কথাবিলাক বৰ তেনেকুৱা ধৰণৰ আৰু, নিশ্চয় বুজি পাইছে। খালি মানে কাট অফৰ কথা এতিয়া ডিটেইলছত একো ক'ব নোৱাৰোঁ। যিসকলে চিলেকশ্যন পালেতো পালে, কংগ্ৰেচুলেশ্যন। যিসকলে চিলেকশ্যন নাপালে তেওঁলোকৰ মনত এটা আক্ষেপ থাকি গ'ল যে কাট অফটো কিমানমান গ'ল। তোমালোকে এতিয়া তেনেকৈ ধৰি থোৱা যে মোৰ 1 বা 2 নম্বৰ কমিল, তেনেকৈ এতিয়া ধৰি থোৱা। বিশেষ এতিয়া আৰু ইয়াত একো বহলাই বা একো এক্সপ্লেইন কৰি একো ক'ব নোৱাৰিম। তোমালোকে ধৰি থোৱা 1 বা 2 নম্বৰ কমিল কাৰণে মই নাপালোঁ। কিন্তু তোমালোকৰ ইমানো গ্ৰেপ নাছিল যে সেইকেইজনৰ পৰা তোমালোকে যে চিলেকশ্যন নাপালা, ইমানো 5, 6, 3, 4 ইমান গ্ৰেপ নাছিল। হয়তো অকণমান 1 বা 2 নম্বৰ কাৰণে তোমাৰ নামটো নাহিল। হয়তো তোমাৰ ডিষ্ট্ৰিক্টত পোষ্টটো আছিল, হয়তো তোমাৰ কাট অফটো অকণমান বেছি গুচি গ'ল, পোষ্ট অনুসৰি কিবা অনুসৰি তেনেকুৱা নিচিনা কথা, বা মাৰ্কটো তোমাৰ কম আছিল, সেই হিচাপত তুমি চাকৰি নাপালা। বা তাৰ মিনিং এইটোৱে যে তোমাৰ 1 বা 2 নম্বৰ অকণমান কম আছে বা কম পালা সেই তেওঁলোকক, সেইকাৰণে তোমাৰ নামটো নাহিল সেই 6000 পোষ্টত। বাৰু যি কি নহওক, সন্ধিয়াৰ ভাগলৈ এটা নিউ ভেকেঞ্চিক লৈ আপডেট দিম, আৰু অহা কালিলৈ জইনিঙৰ সন্দৰ্ভত এটা ভিডিঅ' আপডেট দিম। নিশ্চয় চাবা ভিডিঅ'টো, আৰু চেনেলটো খুব বেছি শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি ৰাখিবা। এনেকুৱা ধৰণৰ যিকোনো চাকৰি সন্দৰ্ভতে হওক বা যিকোনো খবৰৰ সন্দৰ্ভত ভিডিঅ'সমূহ লৈ আনিবলৈ মই যিমান পাৰোঁ সিমান চেষ্টা কৰিম। ধন্যবাদ।